নাই মই কেতিয়াও কৰিব নোৱাৰিম মোৰ হৈ কিমান হয়তো পৰিয়ালৰ লোকে ব্ৰতত আছিল কিমানৰ লোকে আজি ৰাতিপুৱা 4 বজাতে এৱা গাখীৰ দি বেলপাত দি শিৱলিংগত পূজা কৰিছিল কিমানে আজি গোটেই দিনটোৱে নাখালে ফলাফল নোলোৱালৈকে হয়তো মই খাই দিছিলোঁ ৰাতিপুৱা আহাৰ ভোকতে কিন্তু মোৰ শুভাকাংক্ষী মোৰ পৰিয়ালৰ লোকসকলে দিনটো একো নাখায় মোৰ কাৰণে ব্ৰত কৰি পেলাই প্ৰাৰ্থনা জনাইছিলোঁ ভগৱন্তক সেইকাৰণে মই চিৰকৃতজ্ঞ আৰু খুবেই এটা উদ্যমেৰে ৰাইজক সেৱা আগবঢ়াই আহিছোঁ আৰু বেছি মই উদ্যমেৰে এতিয়া সেৱা কৰিবলৈ সুবিধা লাভ কৰিছোঁ আৰু মোৰ দায়িত্ব বাঢ়িছে মোৰ বিশ্বাস মোৰ দেউতা মাৰ আশীৰ্বাদ ভগৱন্তৰ আশীৰ্বাদত নৱগঠিত মৰিয়নি সমষ্টি পুৰণি অঞ্চল হওক বা নতুন অঞ্চলক লৈ নৱগঠিত মৰিয়নি সমষ্টিৰ ৰাইজৰ আকাংক্ষাসমূহ পূৰ কৰিব পাৰিম আৰু ৰাইজে নভবা নেদেখা কামসমূহ কৰি পেলাই ৰাইজৰ মনত আনন্দ দিব পাৰিম এই গামোচা যি মোক পিন্ধাইছে এই গামোচা সন্মান মই কামৰ মাধ্যমেৰে ৰাইজক মই প্ৰদান কৰিম 9 তাৰিখে ভোটদানৰ পিছৰ পৰা এদিনো ৰৈ থকা নাই মাজত কেইদিনমানৰ কাৰণে পৰিয়ালক লৈ পেলাই মই ফুৰিব গৈছোঁ 2 বছৰ মূৰত এবছৰ 2 বছৰ মূৰত কেতিয়াবা 4-5 দিনৰ কাৰণে ফুৰিব যাওঁ সেই বাদ দি মই সমষ্টিত এদিনো ৰৈ থকা নাই প্ৰত্যেকটা দিনাই 20টা 15টা ন্যূনতম অনুষ্ঠান ৰাইজৰ মাজত কৰিছোঁ আজিও মই ফলাফলৰ পিছতে বাগৰিত অলপ মানুহ আছিলে ৰাইজক মই দেখা দি মই 3খন বিয়াৰ পিছতে ভাওনা ইয়াৰ পিছত আৰু মোৰ 2টা অনুষ্ঠান মই পাৰ কৰিহে ৰাতি আকৌ ঘৰলৈ যাম